নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। এই মে' মাহত আপোনালোক সকলোৰে কাৰণে প্ৰায় 13টাকৈ নতুন নিয়ম সলনি হৈছে। আপোনালোক সকলোৱে এই 13টা নিয়মৰ বিষয়ে জানি থোৱাটো বহুতেই দৰকাৰ। তো আপোনালোক সকলোৰে কাৰণে মে' মাহত সলনি হোৱা সেই 13টা নতুন নিয়মনো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰ দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। তো খবৰ লাইভ পৰিছে যে মে' মাহৰে পৰা আৰম্ভ হ'ব লোকপিয়ল। মানে আমাৰ গোটেই ভাৰতবৰ্ষতে মে' মাহৰ পৰা প্ৰথমটো পৰ্যায়ৰ লোকপিয়ল আৰম্ভ হ'ব। তো এইবাৰ লোকপিয়লত প্ৰায় 33টাকৈ প্ৰশ্ন এইবাৰ সুধিব লোকপিয়ল কৰিবলৈ আহোঁতে। প্ৰায় 33টাকৈ বোলে প্ৰশ্ন সুধিব, তাৰ পাছতহে লোকপিয়ল সম্পন্ন হ'ব বুলি জনাইছে। তো আপোনালোককো প্ৰায় 33টাকৈ প্ৰশ্ন সুধিব, তাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থাকিব। যেতিয়াই আপোনালোকৰ ঘৰত লোকপিয়ল কৰিবৰ কাৰণে অফিচাৰ্ছসকল আহিব, তেতিয়া আপোনালোকে ঘৰৰ গোটেই মানুহখিনি পৰাপক্ষত থাকিব। যদি কেনেবাকৈ লোকপিয়ল কৰোঁতে আপোনালোকৰ ঘৰৰ কোনো ব্যক্তিৰ নাম অন্তৰ্ভুক্ত নহয়, তেনেহ'লে খেলি মেলি লাগি যাব। সেয়াই নহয়, তাৰ লগতে এইবাৰ লোকপিয়ল ডিজিটেলি হ'ব। মানে আগৰ নিচিনাকৈ কলম কাগজ লৈ আহি লোকপিয়ল নকৰে আৰু। এইবাৰ লোকপিয়ল কৰিব কম্পিউটাৰৰ জৰিয়তে, এইবাৰ লোকপিয়ল কৰিব অনলাইনৰ জৰিয়তে। তো সেইবাবে খুবেই প্ৰয়োজনীয়। আগৰ নিচিনা নহয় কিবা এটা ভুল হ'ল শুধৰণি কৰি দিব। তো এইবাৰ যিহেতু অনলাইনত হ'ব গোটেই প্ৰচেছখিনি, গতিকে অকণমান খেলি মেলি হ'লে আপোনালোকৰ দিগদাৰ হ'ব। চ' মে' মাহৰ পৰা আৰম্ভ হৈ গৈছে লোকপিয়ল। মে'ৰ 1 তাৰিখৰ পৰা লোকপিয়ল আৰম্ভ হৈ গৈছে। তো আপোনালোকৰ ঘৰত যিদিনাখন লোকপিয়ল কৰিবলৈ আহিব, আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকৰ ঘৰৰ জনা বুজা মানুহবিলাক ঘৰতে থাকিব, কিয়নো এইবাৰ 33টাকৈ প্ৰশ্ন সুধিব বুলি কৈছে। আৰু সেই 33টা প্ৰশ্ন কি আপোনালোকে চাব বিচাৰিলে ইণ্টাৰনেটত চাৰ্চ কৰিব, গুগলত চাৰ্চ কৰিব। প্ৰত্যেক ষ্টেটৰ কাৰণে একেকেইটাই প্ৰশ্ন, প্ৰায় 33টা প্ৰশ্ন সুধিব। তাৰ পাছতহে আপোনালোকৰ নাম লোকপিয়লত অন্তৰ্ভুক্ত কৰা হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইবাৰ বোলে লোকপিয়ল অনলাইন মাধ্যমত হ'ব। আপোনালোকক ক'লোৱেই প্ৰথমে অনলাইন মাধ্যমত হ'ব, আৰু তাৰ কাৰণে আপোনালোকে এতিয়া নিজৰ ফালৰ পৰাও লোকপিয়লৰ বাবে এপ্লাই কৰিব পাৰে বুলি জনাইছে। মানে এপ্লাই নহয়, আপোনালোকেও নিজৰ ফালৰ পৰা এতিয়া লোকপিয়ল কৰিব পাৰে। যেনেকৈ নেকি আমি আজিকালি বিভিন্ন কাম কাজবিলাক অনলাইনতে কৰিব নোৱাৰোঁ জানো, ঠিক তেনেকৈ আপোনাৰ নিজৰ ফালৰ পৰাও এতিয়া লোকপিয়ল কৰিব পাৰে। কিন্তু আপোনাৰ নিজৰ ফালৰ পৰা লোকপিয়ল কৰিলে বুলিয়ে আৰু আপোনাৰ নামটো তালিকাত অন্তৰ্ভুক্ত হৈ নাযায়। আপোনাৰ ঘৰত ছাৰ্ভে কৰিবৰ কাৰণে আহিবই, আপোনালোকৰ ঘৰত ভেৰিফিকেশ্যন কৰিবৰ কাৰণে আহিবই। কিন্তু আপোনালোকে যদি কৰিম বুলি ভাবে, ইচ্ছা কৰিলে কৰিব পাৰে, ইচ্ছা নকৰিলে নকৰিবও পাৰে। আপোনালোকৰ ঘৰত এনেও অফিচাৰ্ছসকল আহিবই। কিন্তু তাৰ পাছতো যদি আপুনি ভাবে যে আপোনালোকৰ ঘৰৰ সদস্যসকলৰ নাম শুদ্ধকৈ আপুনি লোকপিয়লৰ তালিকাত ভৰাব বিচাৰে, আপোনাৰ নিজৰ ফালৰ পৰাও আপোনালোকে যদি নামবিলাক এণ্ট্ৰি কৰিব বিচাৰে, তেনেহ'লে কৰিব পাৰে। ৱেবছাইট এটা মুকলি কৰিছে, ৱেবছাইটটো হৈছে se.census.gov.in। এই ৱেবছাইটটোত আপোনালোকে নিজেও এতিয়া লোকপিয়ল কৰিব পাৰে বুলি জনাইছে। মানে আপোনালোকৰ ঘৰৰ সদস্যসকলৰ নাম আপোনালোকে এণ্ট্ৰি কৰিব পাৰে। তো যিমানেই আপোনালোকে নিজৰ ফালৰ পৰা এণ্ট্ৰি নকৰক কিয়, ভেৰিফাই কৰিবৰ কাৰণে কিন্তু আহিবই। গতিকে কৰিব বিচাৰিলে কৰিব পাৰে শুদ্ধকৈ, কাৰণ তেওঁলোকে যিহেতু বহুত মানুহ একেলগতে কৰে, তেনেক্ষেত্ৰত কিছু ভুল হোৱাৰ চান্সেছ থাকে। আপোনালোকে চাবচোন, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড এইবিলাকত নামবিলাক কেতিয়াবা খেলি মেলি হয়। এড্ৰেছ পাতিবিলাক সৰু সুৰা স্পেলিং মিষ্টেক হয়। তো সেই বস্তুবিলাক আপোনালোকে নিজে কৰিলে নহ'ব, তেওঁলোকে জাষ্ট আহি ভেৰিফাইহে কৰিব। আপোনালোকে নাম এণ্ট্ৰি কৰিব, তেওঁলোকে আহি ডকুমেণ্টবিলাক চাই ভেৰিফাই কৰিব। গতিকে কৰিম বুলি ভাবিলে আপোনালোকে কৰি ৰাখিব পাৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ লাইভ পৰিছে 1 মে' তাৰিখৰ পৰা আদি কৈলাশ যাত্ৰা আৰম্ভ হৈ গৈছে। অকল আদি কৈলাশ যাত্ৰাই নহয়, তাৰ লগতে আপোনালোকে এতিয়া যদিহে কেদাৰনাথ যাম বুলি ভাবে, তো কেদাৰনাথৰ যাত্ৰাও আৰম্ভ হৈছে। তো আপোনালোকে কেদাৰনাথ যাত্ৰাও কৰিব পাৰে। আজিকালি কেদাৰনাথ যাত্ৰা হওক বা চাৰধাম যাত্ৰা যদি আপোনালোকে কৰিব বিচাৰে, তেনেহ'লে প্ৰথমে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিলেহে আপোনালোকে যাব পাৰিব। আপোনালোকে নৰ্মেলি ঘৰৰ পৰা গৈ পিনে মেইন জেগাটো নোপোৱাৰ আগলৈকে গৈ থাকিব পাৰিব, কিন্তু মেইন স্থানডোখৰ পোৱাৰ আগত আপোনালোকক অনলাইন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট দৰকাৰ হ'ব। যদি আপোনালোকে কেদাৰনাথ গৈছে,
কেদাৰনাথলৈ যাওঁতে যদি আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট নিনিয়ে তেনেহ'লে আপোনালোকে কেদাৰনাথৰ ওপৰলৈ যাবই নোৱাৰে মুঠতে কেদাৰনাথ মন্দিৰৰ তো আপোনালোকে তলতে থাকিব লাগিব বা গংগৈত এডোখৰ জেগা আছে মানে গংগোত্ৰী বুলি তো তাৰ পৰা আপোনালোকে যাব নোৱাৰিব তাৰ আগতে থাকিব পাৰিব চ' আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰাটো খুবেই দৰকাৰ যদি আপোনালোকে প্লেন কৰি আছে চাৰধাম যাত্ৰা কৰিম বুলি তো আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি লওক আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন এতিয়া মুকলি হৈ গৈছে বুলি খবৰ ওলাই পৰিছে চ' কাৰোবাৰ বাৰু প্লেন আছে নেকি এইবাৰ কেদাৰনাথ যাবৰ কাৰণে বা চাৰধাম যাত্ৰা কৰিবৰ কাৰণে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে যদি ফ্ৰিজ AC বা আপোনালোকে কুলাৰ ফেন এই সামগ্ৰীবিলাক যদি ল'ম বুলি ভাবিছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে আপোনালোকৰ কাৰণে এমেজনত আৰম্ভ হৈছে সামাৰ সেল ফ্লিপকাৰ্টতো খুব সোনকালে আৰম্ভ হ'ব আপোনালোকে ডিসকাউণ্টত লাভ কৰিব ফ্ৰিজ হওক AC হওক ফেন হওক কুলাৰ হওক বা ফ্ৰিজ হওক এই বস্তুবিলাক আপোনালোকে ডিসকাউণ্টেড প্ৰাইজত ল'ব পাৰিব এই বস্তুবিলাক গৰম অহাৰ লগে লগে দামবিলাক বাঢ়ি যায় আপোনালোকে চাবচোন ঠাণ্ডা দিনত কোনো এখন ফেনৰ দাম যদি 1000 টকা থাকে গৰম দিনত সেই একেখন ফেন হয়গে 1200 টকা মানে দাম বঢ়াই দিয়ে সিজনেল বস্তু সিজনত তেওঁলোকে দাম উঠাই লয় সো সেই কাৰণে আপোনালোকৰ অনলাইনত এইটো এটা ভাল সুবিধা আছে আপোনালোকে ডিসকাউণ্ট প্ৰাইজত ল'ব পাৰে যেহেতু সামাৰ সেল আৰম্ভ হৈছে আপোনালোকে যদি ল'ম বুলি প্ল্যান কৰি আছিলে তো আপোনালোকে ল'ব পাৰে ডিসকাউণ্ট প্ৰাইজত লাভ কৰিব আগবাঢ়িয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে খবৰ ওলাই পৰিছে যিসকল লোকে আমাৰ অসমৰ বাহিৰত গৈ কাম কৰে তেওঁলোকৰ কাৰণে এইটো এটা খবৰ ওলাই পৰিছে আমাৰ ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্যই এতিয়া যিসকল ওয়াৰ্কাৰ্ছ আছে ওয়াৰ্কাৰ্ছসকলৰ অভাৰ টাইম কৰাটো নিষিদ্ধ কৰি দিছে আপোনালোকে হয়তো দেখা পায় যে আমাৰ অসমৰ ল'ৰাবিলাকে হায়দৰাবাদ বেংগলোৰত কাম কৰি থাকে তো সিহঁতে অভাৰ টাইম মানে কাম কৰিব লগা হয় কোম্পানীবিলাকত আৰু তেওঁলোকৰ স্বাস্থ্যৰ কথাও আছে বেমাৰ হোৱাৰ চান্স আছে অভাৰ টাইম ডিউটি কৰিলে তো সেই কাৰণে কোম্পানীসমূহক মানে কাৰা নিৰ্দেশনা দি দিছে যে অভাৰ টাইম কাম কৰোৱাব নোৱাৰিব তাৰ বিপৰীতে এতিয়াৰে পৰা 2-3টা শিফট কৰি দিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে যাৰ ফলত নেকি অত্যাধিক মানুহ নিয়োজিত হ'ব পাৰিব বেছিতকৈ বেছি মানুহে কাম কৰিব পাৰিব এতিয়াৰে পৰা কোম্পানীসমূহত আৰু ওয়াৰ্কাৰ্ছসকলে যি অভাৰ টাইম কৰে তো সেই অভাৰ টাইমৰ পৰাও তেওঁলোকে বাচিব পাৰিব তো যিসকলে অভাৰ টাইম নকৰো বুলি ভাবে তেওঁলোকেও কৰিব লগা হয় ওয়াৰ্কাৰ্ছৰ কমি থাকে সো সেই কাৰণে কোম্পানীবিলাকক নিৰ্দেশনা দিছে যে অভাৰ টাইম হাটাও এতিয়াৰে পৰা তোমালোকে ওয়াৰ্কাৰ্ছ বেছিকৈ নিযুক্তি দিয়া যাতে নিবনুৱাসকলেও কৰ্মসংস্থাপন বেছিকৈ পাব আৰু যিসকলে অলৰেডি কৰি আছে তেওঁলোকৰ স্বাস্থ্যও যাতে ভালে থাকিব আগবাঢ়িয়াৰ পাছৰটো খবৰ ফালে এতিয়াৰে পৰা যদি কোনো ব্যক্তিয়ে নিজৰ পত্নীৰ নামত প্ৰপাৰ্টি ক্ৰয় কৰে তেনেহলে পত্নীৰ উপাৰ্জনৰ প্ৰমাণপত্ৰ এতিয়াৰে পৰা ইনকম টেক্স ডিপাৰ্টমেণ্টক দিব লাগিব কিছুমান মানুহ বিৰাট চতুৰ থাকে মানুহবিলাকে কি কৰে ধৰি লওক নিজৰ ইনকম টেক্স বচাবৰ কাৰণে ঘৈণীয়েকৰ নামত প্ৰপাৰ্টি মানে ক্ৰয় কৰে বা মাকৰ নামত প্ৰপাৰ্টি ক্ৰয় কৰে ভনীয়েকৰ নামত প্ৰপাৰ্টি ক্ৰয় কৰে মানে যাতে নিজৰ ইনকম টেক্সটো বচাব পাৰে তো তাৰ কাৰণে এনেকুৱা ধৰণৰ মানে পদক্ষেপবিলাক হাতত লয় বিভিন্ন চতুৰ মানুহবিলাকে যিবিলাকৰ ইনকম বহুত বেছি তেওঁলোকে নিজৰ নামত খুব কম প্ৰপাৰ্টি ৰাখে বাকি ঘৈণীয়েকৰ নামত বেলেগৰ নামত এনেকুৱাকে মানে সবৰ নামতে ৰাখে কিন্তু এতিয়া খবৰ ওলাই পৰিছে গিৰিয়েকে যিমান টকাই উপাৰ্জন নকৰক কিয় ঘৈণীয়েকৰ নামত যদি প্ৰপাৰ্টি এতিয়াৰে পৰা ৰেজিষ্টাৰ্ড হয় বা প্ৰপাৰ্টি যদি ঘৈণীয়েকে ক্ৰয় কৰে তেনেহলে ঘৈণীয়েকৰ উপাৰ্জন ক'ৰ পৰা সেই টকা পালে ঘৈণীয়েকে ক'ত উপাৰ্জন কৰিলে সেই তথ্য এতিয়াৰে পৰা ইনকম টেক্স ডিপাৰ্টমেণ্টক দিব লাগিব মানে মানুহজনীয়ে যে ইমান দামী এটা প্ৰপাৰ্টি কিনিছে তো তাৰটো ইনকম সোৰ্সেছ লাগিব ন তাৰ এটা উপাৰ্জনৰ উৎস লাগিব তো সেই উপাৰ্জনৰ উৎস বা ইনকম সোৰ্সেছ ক'ৰ পৰা হৈছে সেই প্ৰমাণ এতিয়াৰে পৰা ইনকম টেক্স ডিপাৰ্টমেণ্টক দিব লাগিব আৰু যদি দিব নোৱাৰে তেনেহলে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি কৈছে ইনকম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আগবাঢ়িয়াৰ পাছৰটো খবৰ ফালে খবৰ আহি পৰিছে মুম্বাইৰ পৰা মুম্বাইত এতিয়া এটা নিয়ম বনাই দিছে যে মুম্বাইত যিসকল লোকে অটো ৰিক্সা চলাব তেওঁলোকে এতিয়া কম্পালসৰি মাৰাঠী ভাষা ক'ব লাগিব হিন্দী ভাষা এতিয়া ক'ব নোৱাৰিব মুম্বাইত যিসকল অটো ড্ৰাইভাৰ থাকিব ৰিক্সা ড্ৰাইভাৰ থাকিব তেওঁলোকে মাৰাঠী ভাষা শিকাটো কম্পালসৰি তেওঁলোকে হিন্দী ভাষা ক'বই নোৱাৰিব এতিয়া মুম্বাইত তো এই নিয়মটো বাৰু প্ৰত্যেক ষ্টেটে কৰি দিলে কেনেকুৱা হয় মানে আমাৰ অসমতো যদি কৰি দিয়া হয় আমাৰ অসমত যিসকল মানুহে ব্যৱসায় কৰি আছে যিসকল মানুহে বিভিন্ন ধৰণৰ কাম বন কৰি টকা উপাৰ্জন কৰি আছে তেওঁলোকক অসমীয়া ভাষা শিকাটো কম্পালসৰি কৰি দিলে কেনেকুৱা হ'ব বাৰু
কওকচোন আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। তো মহাৰাষ্ট্ৰত যদিহে এতিয়াৰে পৰা কোনো লোকে মাৰাঠী ভাষা নকয় তেনেহ'লে তেখেতক অটো ৰিক্সা চলাবলৈ দিয়া নহ'ব বুলি জনাইছে আৰু এই নিয়ম আনি দিছে মহাৰাষ্ট্ৰ বা মুম্বাইৰ চৰকাৰে। তো কেনেকুৱা পাইছে নিয়মটো সম্পৰ্কে জানি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনি খবৰ ওলাই পৰিছে যে আমাৰ ভাৰতবৰ্ষত এতিয়া প্ৰায় 11টাকৈ ফ্লাইটৰ নতুন ৰুট এড কৰিছে বুলি খবৰ ওলাই পৰিছে। তো স্ক্ৰীণত আপোনালোকক দি দিছোঁ ক'ৰ পৰা কেনেকৈ নতুন 11টাকৈ ৰুট সংযুক্ত কৰিছে। স্ক্ৰীণত আপোনালোকক দি দিছোঁ। এইকেইটা হৈছে নতুনকৈ মানে এৰোপ্লেন ৰুট আৰম্ভ হৈছে। বহুকেইটা টাইমিঙত নতুনকৈ এড কৰি দিছে। আজিকালি মানুহে ফ্লাইটেৰে বেছিভাগ অহা যোৱা কৰে যিসকলে দূৰলৈ যাত্ৰা কৰে। বাকী যিহেতু ট্ৰেইনত এতিয়া বৰ বিশেষ ছেফ ফিল নহয় মানুহবিলাকৰ। যোৱাকালি এটা এক্সিডেণ্ট দেখা পাইছোঁ আমাৰ অসমৰে, উৰিষ্যাৰ পৰা নে ক'ৰ পৰা আহি আছিলে নেকি হ'বলা, তাৰপিছত কলকাতাত নে ক'ত একজেক্টলি জেগাডোখৰ পাহৰিলোঁ আৰু। তো ডিঙিটোও কাটি দিলে, হাতখনো কাটি দিলে। তো আমাৰ অসমৰে হয় ল'ৰা এজনৰ। তো তেনেকুৱা মানে ঢেৰ দুৰ্ঘটনাবিলাক হয়। তো তাৰ কাৰণে আজিকালি যিবিলাকৰ নেকি টকা পইচা 2 টকা থাকে তেওঁলোকে ফ্লাইটতে ট্ৰেভেল কৰে। তো সেইকাৰণে জানি থোৱাটো খুব দৰকাৰ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এতিয়াৰে পৰা আমাৰ ভাৰতবৰ্ষত অনলাইন গেমিঙৰ ওপৰত বহুতো নতুন নিয়ম সংযুক্ত হ'ব বুলি খবৰ ওলাই পৰিছে। আমাৰ মানে ভাৰতবৰ্ষত গেম খেলাৰ ওপৰত কিছু নিয়ম এতিয়া লাগু কৰিব। অনলাইন গেমিং কোম্পানীবিলাকৰ ওপৰত এতিয়া কিছু নিয়ম লাগু কৰিব। যোৱাকালি খবৰটোতো আপোনালোকক জনাইছিলোঁ। তো তাৰে ভিতৰত এতিয়া খবৰ ওলাই পৰিছে যিসকল লোকে অনলাইন গেমিং ধৰি লওক গেমিঙৰ এপছ বনায়, তো তেওঁলোকে এতিয়াৰে পৰা চাৰ্টিফিকেট ল'ব লাগিব আৰু চাৰ্টিফিকেট 10 বছৰলৈকে দিয়া হ'ব বুলি জনাইছে। প্ৰত্যেক 10 বছৰে কোম্পানীসমূহে গেমিং চাৰ্টিফিকেট ল'ব লাগিব। আৰু তাৰ লগতে স্পৰ্টছসমূহ এতিয়া আমাৰ ভাৰতবৰ্ষত মানে এপ্ৰুভ কৰিছে। স্পৰ্টছসমূহ এতিয়াৰে পৰা খেলিব পাৰিব। পাবজি, ফ্ৰী ফায়াৰ এইবিলাকে খেলুৱাই থাকে স্পৰ্টছসমূহ। তো স্পৰ্টছসমূহ এতিয়া লিগেল হৈ পৰিছে আমাৰ ভাৰতবৰ্ষত, খেলিব পাৰিব। আপোনালোকে যদি স্পৰ্টছ আয়োজন কৰিম বুলি ভাবে তেনেহ'লে কৰিব পাৰে। সেইটো সম্পূৰ্ণৰূপে মানে লিগেল। কিন্তু তাত আপোনালোকে পইচা পাতিৰ খেল এড কৰিব নোৱাৰিব। মানে পইচা পাতি এড কৰিব নোৱাৰিব। যদি পইচা পাতি তাতে এড কৰি দিয়ে সেইটো ইলিগেল হৈ যাব, সেইটো জুৱা হৈ যাব। আৰু তাতে যদি আপোনালোকে পইচা পাতি এড নকৰে তেনেহ'লে সেইটো লিগেল, খেলাব পাৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে অনলাইন গেমিঙৰ ওপৰতেই। তো অনলাইন গেমিঙৰ বাবেও এতিয়া নতুনকৈ এটা বিভাগ গঠন কৰিব বোলে আমাৰ ভাৰতবৰ্ষত। যেনেকৈ নেকি আমাৰ ভাৰতৰ প্ৰত্যেকটো বস্তুৰ কাৰণে বেলেগে বেলেগে বিভাগ আছে, ঠিক তেনেকৈ অনলাইন গেমিঙৰ কাৰণেও এতিয়া নতুনকৈ এটা বিভাগ গঠন কৰিব আৰু সেইটোৰ নাম হ'ব OGAI, অনলাইন গেমিং অথৰিটি অফ ইণ্ডিয়া। তো নতুনকৈ এটা অনলাইন গেমিং অথৰিটি খুলিব বুলি জনাইছে, যিটোৱে নেকি অনলাইন গেমৰ ওপৰত নীতি নিৰ্দেশনা এইবিলাক প্ৰস্তুত কৰিব, মানে নীতি নিয়মবিলাক বনাব। আৰু তাৰ লগে লগে যিমানবিলাক নেকি অনলাইন গেমিং কোম্পানী আছে তেওঁলোকৰ ওপৰত চকু দিব। তেওঁলোকে যদি ৰুল ৰেগুলেশ্যন ভংগ কৰে তেওঁলোকৰ ওপৰত মানে ফাইন লগাব, পেনাল্টি লগাব। তো তাৰ কাৰণে নতুনকৈ এটা বিভাগ গঠন কৰিব বুলি জনাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে যাৰ যাৰ ঘৰত LPG গেছ আছে তেওঁলোকৰ বাবে। আপোনালোকৰ ঘৰতো নিশ্চয় LPG গেছ আছে। তো এতিয়াৰে পৰা LPG গেছৰ যাৰ যাৰ কানেকশ্যন আছে তেওঁলোকে বছৰেকত এবাৰকৈ বায়'মেট্ৰিক KYC কৰিব লাগিব। আপোনাৰ যদি ঘৰত গেছৰ কানেকশ্যন আছে, গেছৰ কানেকশ্যনটো যেনিবা আপোনালোকৰ নামতে আছে, তো আপোনালোকে এতিয়াৰে পৰা বছৰেকত এবাৰকৈ বায়'মেট্ৰিক KYC সম্পন্ন কৰিব লাগিব বুলি জনাইছে। যাতে মানে আপোনালোক জীৱিত আছে নে মৃত হ'ল, তো এই বস্তুটো যাতে কনফাৰ্ম হয় তাৰ কাৰণে KYC কৰি থাকিব লাগিব। তাকো বায়'মেট্ৰিক KYC কৰিব লাগিব বুলি জনাইছে। মানে আপোনাৰ নামৰ গেছটো যাতে বেলেগে ল'ব নোৱাৰে তাৰ কাৰণে এই ব্যৱস্থাটো কৰিছে। আৰু শীঘ্ৰে হয়তো চাগে আপোনালোকে গেছ ল'বলৈ যাওঁতে ফিংগাৰপ্ৰিণ্টটো দিব লাগিব। আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে আপোনালোকে এতিয়াৰে পৰা বিনা OTPত LPG ল'ব নোৱাৰিব। মানে আপোনালোকে এতিয়াৰে পৰা DAC নাম্বাৰটো দিব লাগিবই, তাৰ লগে লগে আপোনালোকে OTPও দিব লাগিব, তেতিয়াহে আপোনালোকে গেছ ল'ব পাৰিব। আৰু তাৰ কাৰণে আপোনালোকে এতিয়া আপোনালোকৰ মোবাইল নাম্বাৰ আপডেট কৰিব লাগিব। আপোনালোকৰ নতুন মোবাইল আপডেট কৰিব লাগিব, তেতিয়া আপোনালোকৰ মোবাইললৈ DAC নাম্বাৰ আহিব, OTP আহিব, তেতিয়াহে আপোনালোকে গেছ ল'ব পাৰিব। যদি আপোনালোকৰ OTP নাহে আপোনালোকৰ মোবাইলত তেনেহ'লে আপোনালোকে আপোনালোকৰ এজেঞ্চিলৈ যাওক, আপোনালোকৰ মোবাইল নাম্বাৰ আপডেট কৰক। OTP আহিলেহে গেছ ল'ব পাৰিব, উইদাউট OTPত গেছ ল'ব নোৱাৰিব। আৰু লগতে DAC নাম্বাৰ এইটো বহুতেই প্ৰয়োজনীয়। DAC নাম্বাৰটো যদি নাথাকে তেনেহ'লে আপোনালোকে গেছ ল'ব নোৱাৰিব।
গতিকে কথাবিলাক মনত ৰাখিব এইটো নতুনকৈ নিয়ম সলনি কৰি দিছে তো বন্ধুসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া ইমানকেইটাই আছিলে আপোনালোকক খবৰ জনাবলগীয়া আছিলে তো খবৰকেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ সুযোগ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম